ছাত্ৰ ছাত্ৰীসকলক লিখা পঢ়া কৰালে কি লাভালাভ হ'ব ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ সমাজৰ বাবে সেই বিষয়ে বহলাই ক'বৰ বাবে আমাৰ এই স্বনামধন্য ব্যক্তি মোহাম্মদ ৰজব আলী খান ছাৰক মই অনুৰোধ জনালোঁ। সম্মানিত আজিৰ এই মিছন একাডেমী অনুষ্ঠানটোৰ উদ্বোধনী অনুষ্ঠানত স্থায়ী সভাপতি তথা আজিৰ সভাৰ সভাপতি এসময়ৰ আমাৰ প্ৰাক্তন ছাত্ৰ সোহাগ আলী চাহাবক জনাব, আজিৰ সভাত উপস্থিত থকা বিশিষ্ট এই অঞ্চলৰ সমাজকৰ্মী এসময়ত বিশিষ্ট ব্যক্তিসকল, আজি এটা কথা চাই মোৰ এটা ভাল লাগিছে। এই কথা প্ৰমাণ হৈছে যে আমাৰ অভিভাৱকসকলে ধনী দুখীয়ালৈ কথা নাই, প্ৰত্যেকে নিজৰ সন্তানক উপযুক্ত শিক্ষা দিব খোজে। এই আগ্ৰহটো চাই পেলাই মোৰ প্ৰথমতে ভাল লাগিছে। আমাৰ ৰাইজে এসময়ত শিক্ষা দীক্ষাৰ প্ৰতি সিমান আগ্ৰহ নাছিলে, কিন্তু এতিয়া উপযুক্ত শিক্ষা দিয়াৰ কাৰণে আমাৰ ৰাইজ যথেষ্ট আগ্ৰহী, আৰু সেই আগ্ৰহী ফলস্বৰূপে তেওঁলোকে নিজৰ সন্তানক ক'ত শিক্ষা গ্ৰহণ কৰাৰ কাৰণে পঠাব, কোনখন স্কুলত নাম লগাব, এই লৈ পেলাই ব্যস্ত। আৰু এই তেনেকুৱা বিদ্যালয় বিচাৰিয়ে আজি